নমস্কাৰ, মই বৰ্তমান আছোঁ তিতাবৰ বিধানসভা সমষ্টি অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ যিটো শুকানজান আৰু শুকানজান বনুৱাগড় সংযোগী পথত যিটো কাম চলি আছে। সঁচাকৈ ক'ব লাগিব যে আজি চৰকাৰ বহুত আহিল বহুত গ'ল, কিন্তু বিজেপি চৰকাৰ অহাৰ লগে লগেই অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই মুখ্যমন্ত্ৰী পদ লোৱাৰ পাছৰ পৰাই আমাৰ এই ৰাস্তাটো মানে পকীকৰণ হ'বলৈ মানে আগবাঢ়িলে। আৰু এই ৰাস্তাটো এনেকুৱা যোৱা জীৰ্ণ অৱস্থা আছিলে, আজি আপুনি যদি ইমাৰ্জেঞ্চিৰ কাৰণে এখন যদি এম্বুলেঞ্চ নিব লগা হয় বেমাৰীৰ কাৰণে, কিন্তু এই ৰাস্তাইদি আপুনি 100 বাৰ চিন্তা কৰিব লাগিব যে সেই গাড়ীখন সেই ৰোগীজন আনিবলৈ কেনেকৈ নিব লাগিব। চাওক আজি ইমান সুন্দৰকৈ এই ৰাস্তাটো বনি আছে, এইফালে শ্ৰমিকসকলে কাম লাগি আছে। প্ৰায় 4 কিলোমিটাৰ ৰাস্তা, এই ৰাস্তাটো আপোনাৰ আমাৰ নগাবাটত ওলাইছেগৈ, যিহেতু শুকানজান আৰু বনুৱাগড় ৰাস্তা। অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত বিজেপি চৰকাৰ আৰু আমাৰ তিতাবৰত বিজেপি বিধায়ক হোৱাৰ পাছৰ পৰাই এতিয়া আমাৰ এই ৰাস্তাটো সুন্দৰকৈ পকীকৰণ হৈ আছে। চাওক ইমান ধুনীয়াকৈ বনি আছে। চাওক মই আপোনালোকক দেখুৱাইছোঁ, আমি বাস কৰোঁ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নগাবাটৰ শুকানজান গাঁও, শুকানজান বনুৱা গাঁৱৰ যিটো ৰাস্তা আছে সেই ৰাস্তাটো সঁচাকৈ শলাগিবলগীয়া কথা। মই পুনৰবাৰ কৈছোঁ যে এই ৰাস্তাৰে আগতে আপুনি এখন এম্বুলেঞ্চ নিবলৈ ৰোগী আনিবলৈ আপোনালোকে চিন্তা কৰিব লগা হয়। যিটো ৰাস্তা আপুনি আছিলে সেই ৰাস্তাৰ পৰিৱেশটো আপুনি এম্বুলেঞ্চখন নিবৰ কাৰণে ৰোগী গৈ আনিবলৈ 100 বাৰ চিন্তা কৰিব লাগিব। কিন্তু এতিয়া অসমত বিজেপি চৰকাৰ হোৱাৰ লগে লগে অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি প্ৰচেছ সেই ৰাস্তাতে প্ৰাণ পাই উঠিছে, সঁচাকৈ শলাগিব লাগিব। আমি তেখেতক ধন্যবাদ নিদি নোৱাৰোঁ। আৰু এই ৰাস্তা চাওক ইমান ধুনীয়াকৈ মানে বনি আছে, চাওক ইমান ধুনীয়াকৈ বনি আছে। আপুনি এতিয়া আমাৰ এই মানুহখিনিৰ কাৰণে কোনো চিন্তা নাই। আৰু এই মানুহখিনিয়ে এতিয়া যদি ৰোগী এগৰাকী বা ৰোগী এজন যদি স্বাস্থ্য কেন্দ্ৰলৈ নিব লগা হয়, তেতিয়া এখন গাড়ী নিব তাত ভৰাবলৈ চিন্তা কৰিবলৈ দৰকাৰ নাই। সঁচাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ তিতাবৰ সমষ্টিৰ বিধায়ককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ আমি ইমান পিছপৰা জেগাত আছিলোঁ, এতিয়া যে তেওঁলোকে আমাৰ ফালে চকু মেলি চাইছে। সঁচাকৈ অসমত বিজেপি চৰকাৰ অহাৰ লগে লগেই এই ৰাস্তাবিলাক আমি পাইছোঁ। আৰু অসম চৰকাৰলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই বহুত 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 ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।